তো হেই গাইজ গুড মৰ্ণিং আহি গৈছোঁ মই বাপু ভাই তো গাইজ নদী পাৰত আছোঁ আমাৰ পাগলাদিয়া নদী এইটো মজাকৈ একদম আৰু গাইজ আজি মনটো বহুত ভাল লাগি আছে সেইকাৰণে নদী পাৰত বহি আছোঁ আজি কাৰণ 1K ছাবস্ক্ৰাইব হৈ গৈছে ইতিমধ্যে 1.1K পাৰ হৈ গ'ল আৰু আপোনালোকক বহুত বহুত ধন্যবাদ কি বুলি ধন্যবাদ দিম মই ভাবিব নাই আৰু 1K ছাবস্ক্ৰাইব হৈ গৈছে মানে বহুত উৎসাহ লাগি আছে মনটো গাইজ আৰু এইফালে নীল ভাই আছে বাকী ভালে আছে বাবা ভালে আছো ৰবা কিন্তু বহুত ভাল লাগছে আজি মনটো Yes. কৰি দিয়া কাৰণে এতিয়া সোনকালে 10,000 কৰি দিয়ে আৰু 10,000 ইতিয়াতে তথাপিও গাইজ এইটো আশাতে আছোঁ আৰু 10,000 মান হ'ব আৰু 10,000 হ'লি কৈছোঁ না ধামাকাদাৰ পাৰ্টি হ'ব কম সেলিব্ৰেশ্যন আছে চবকে মাতিম এতিয়া আৰু 1K কৰা নাই দে গাইজ তথাপিও অলপমান কিবা এটা কৰিম বাৰু ৰাতিকলৈ খানা চানা এইগিলা বাদ দি বাকী গাইজ 1,000টা ফেমিলি হৈ গ'ল বহুত দায়িত্ব আহি গ'ল বুজি পাইছে না গাইজ আৰু এতিয়াৰ পৰাই ভিডিঅ'গিলা ভালকৈ বনাব চেষ্টা কৰিম আগৰগিলা ভালকৈ বনাইছোঁ কিন্তু তাতছেও এতিয়া ভালকৈ বনাব চেষ্টা কৰিম আপোনালোকে মৰম আশীৰ্বাদ গোটাখান দি যাব আগলৈকে সেইটোৱে আৰু আপোনালোকৰ থাম্বনেল আৰু টাইটেল চাই গমেই পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব যাই আছে আজি কাৰণ সহ্যৰ বাহিৰ হৈ গৈছে মাথাটো তাচ চাচ চিঙি গৈছে যেন পাইছোঁ ক'ব নোৱাৰোঁ পাগলাই হৈছোঁ নেকি মানে কৈ দি তই অলপমান মাথাটো পাগলা হৈছে মোৰ নিপুই কৈ দি এই পাগলা নাই তথাপিও গাইছে সহ্য বাহিৰ হৈ গৈছে জুবিন দাক ইমান বেয়াকৈ কোৱা তোমাৰ মুঠে সহ্য কৰিব নোৱাৰোঁ জুবিন দা হাৰ্টত আছে সদায় অসমৰ চবৰে হাৰ্টত আছে অসম নহয় ভাৰত নহয় পৃথিৱীতে চবৰে হাৰ্টত আছে জুবিন দা ইজ কিং আজি টপিকটো এনেকুৱা মানে জুবিন দা আৰু ৰাজীৱ হদিয়া তেখেত স্বৰ্গগামী হৈছে তেখেত মৃত্যু হৈছে ইতিমধ্যে ৰাজীৱ হদিয়া আৰু ইতিমধ্যে বহুত ট্ৰলত আছে জুবিন দা আৰু ৰাজীৱ হদিয়া আৰু জুবিন দাক ইমান বেয়াকৈ কৈ আছে তাৰমানে বহুত মানুহে কিছুমানে কৈ আছে বেয়াকৈ তাকে লৈ মই ভিডিঅ'টো বনাইছোঁ আজি চাব ৰাজীৱ হদিয়া কোন কি সেইগিলা এতিয়া মই ক'ব যাই আছোঁ চাওক ৰাজীৱ হদিয়া হ'ল গণশিল্পী তেখেতে বহুত মানে গান গাইছে অসমৰ মানুহৰ কাৰণে বা আমাৰ জাতিৰ কাৰণে বহুত গান গাইছে কিন্তু ৰাজীৱ হদিয়াৰ মৃত্যুৰ আগত যেতিয়া তেওঁ জীয়াই আছিল তেতিয়া কিয় মানে নিউজ চেনেলগিলা ইণ্টাৰভিউত তেখেতক মতা নাছিল তেখেতৰ কিয় লাইভ প্ৰগ্ৰেম এটা শ্বুট কৰা নাছিল তেখেতৰ কিয় কোনো ইউটিউবাৰ এজনে মানে ইণ্টাৰভিউ লোৱা নাছিল তেখেতক কিয় ছ'চিয়েল মিডিয়াত তেনেকৈ দেখা পোৱা নাছিল মানে সেইটো বহুত ডাঙৰ প্ৰশ্ন বহুত ডাঙৰ এটা কুৱেশ্যন তো চাওক এতিয়া তেখেতক মৃত্যুৰ পিছত বহুতে জানিব লগা হৈছে কিহৰ কাৰণে জানিব লগা হ'ল গোটেইখিনি আজি কথাখিনি মই আলোচনা কৰিম গোটেইখিনি ক'ম কিবা ভুল চুল হ'লে আপোনালোকে ক্ষমা কৰি দিব নিজৰ বুলি ৰাজীৱ হদিয়াটো আমাৰ জাতিৰ কাৰণে বহুত কাম কৰিছে তেখেতে তো চাওক ৰাজীৱ হদিয়াক জুবিন গাৰ্গে কিয় চিনি নাপায় সিদিনাখনে এটা জুবিন গাৰ্গে মিডিয়াত মানে বাইট দিছে যে ৰাজীৱ হদিয়া মৃত্যু হৈছে বহুত দুখ পাইছোঁ কিন্তু মই ইমান তাক চিনি নাপাওঁ আপোনালোকে গমেই পাইছে নিউজ চেনেলত দেখা পাইছে ইতিমধ্যে জুবিন দাই কৈছে কথাটো চাওক অপ্ৰিয় হ'লেও সত্য কথা জুবিন দাই তেওঁৰ লগত কামো কৰিছে গানো গাইছে তেওঁৰ লগত বা তেওঁৰ কিবা গান গাইছে আৰু মই ইমান বিচাৰ কৰিব নাযাওঁ মই পাইছোঁ হেৰিত ফেচবুকত তো চাওক জুবিন দা চিনি নাপাওঁ বুলি কৈছে মানে ইমানটো চিনি নাপাওঁ চিনি পায় সিমান চিনি নাপায় সেইটো কথা কৈছে হয়ো আমিও মানে ৰাজীৱ হদিয়াৰ নামটো শুনিছোঁ কিন্তু মানুহটোক সেনেকুৱাকৈ চিনি নাপাওঁ কাৰণ কি জানেনে নিউজ চেনেল হওক বা ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমত তেওঁক মানে কমকৈ দেখা পোৱা গৈছিল সেইটো কথা ক'ব যাই আছোঁ আৰু চাওক এজন শিল্পীক মৃত্যুৰ পিছত যে সন্মান দিয়া হয় মৃত্যুৰ আগত কিয় সন্মান নিদিয়ে তেখেতক মৃত্যুৰ আগত কিমানজন মানুহ ৰাজীৱ হদিয়াক চিনি পাইছে সেইটো প্ৰশ্ন কমেণ্ট কৰি কওকচোন আপোনালোকে সেইটো প্ৰশ্নৰ এনচাৰটো দেখচোন আপোনালোকে মৃত্যুৰ পিছতহে চিনিব লাগোন তেখেতক মৃত্যুৰ আগত কিয় চিনি পোৱা নাছিল ৰাজীৱ হদিয়াক সেইটো কথা কওক এতিয়া জুবিন গাৰ্গক চবেই ভুল বুলিয়ে কৈ আছে জুবিন দাৰ ভুল জুবিন দাই চিনি নাপাওঁ বুলি কৈছে অভিয়াছলি জুবিন দাই চিনি নাপাব এটা ডাঙৰ কথা নহয় জুবিন দাই তেওঁলোক কাম কৰিছে তেখেতৰ লগত কাম কৰিছে হয় ঠিক কথা জুবিন দাই তেখেত বুলি নহয় বহুত ডাঙৰ মানুহৰ লগত কাম কৰিছে বহুত ডাঙৰ মানুহৰ কাম কৰিছে অকল তেখেতে গণশিল্পী নাছিল অসমত এতিয়াও বহুত গণশিল্পী আছে বিপিন চাউদা হওক বহুত ডাঙৰ এতিয়াও গণশিল্পী আছে তেখেতসকলৰ লগতো জুবিন দাই কাম কৰিছে ঠিক আছে অকল তেখেতৰ কথা নামটো ভাবি থাকিব যে সেইটো আকৌ হেৰি ডাঙৰ কথা নহয় তো জুবিন দাক বহুতে কৈছে মদাহী জুবিন দাৰ কথাগিলা ভাল নালাগে জুবিন দাৰ গানটোৱে শুনি ভাল পাওঁ বহুত আখ্যা দি আছে আৰু বহুত নানান ধৰণৰ কথা কৈ আছে সহ্য নাই কথাগিলা চাওক জুবিন দাৰ দৰে এজন ব্যক্তিক জুবিন দাৰ দৰে এজন মানে গায়কক তো ইমানখিনি মানে হেৰি ক'ব লগা একো হেৰি নাইতো গম পাইছে না চাওক জুবিন দাক মই পাৰ্চনেলি লগ পাইছোঁ 2-3 বাৰ মই নিজ চকুৰে দেখা পাইছোঁ মিছা কথা কোৱা নাই তেখেতে কিমান ডাঙৰ মানে বেমাৰীক সহায় কৰিছে কিমান মানে সৰু ল'ৰা ছোৱালীক মানে কাপোৰ দিছে বিভিন্ন ধৰণে সহায় কৰিছে ফাংচনৰ পৰাই ফাংচন কৰি আহে কিন্তু পইচা 1 টকাও নলৱাকৈ কিছুমান ফাংচনৰ পৰাই গুচি আহো তেখেতে ৰেকৰ্ড আছে বিভিন্ন ধৰণৰ মানুহ সহায় কৰে মঞ্চৰ ওপৰতে ঠিক আছে ষ্টেজ প্ৰগ্ৰেম কৰি আহে পকেটত 1 টকা পইচা নাই তেখেতৰ কিহৰ কাৰণে নাই আহোঁতে বেমাৰীক সহায় কৰে ৰাতিপুৱাৰ পৰাই তেখেতৰ ঘৰত লাইন লাগি থাকে মানুহ মই নিজে একদিন ৰাতিপুৱা মোটামুটি ধৰক 7টামান বজাত গৈছোঁ আৰু ৰাতি 8টামান বজাত তেখেতক লগ কৰিব পাৰিছোঁ
ইমানেই মানুহ তেখেতৰ ঘৰত আৰু কোনো এজন ব্যক্তিক তেখেতে সহায় নকৰাকৈ বিমুখ কৰি পঠোৱা নাই আজিকালি চাওক আৰু বানপানীৰ সময়ত জুবিন দাই মানে প্লাষ্টিকৰ বটল লৈ হাতে হাতে মানুহৰ আগত মানে সহায় বিচাৰিছে বানপীড়িত ৰাইজক সহায় কৰিব একেলগে ঠিক আছে আৰু তৎসত্বেও জুবিন দাক ইমান বেয়াকৈ কৈ আছে গাইজ কি ক'ম আৰু বহুত বেয়া লাগিছে মনটো বহুত বেছিয়ে বেয়া লাগিছে তেখেতৰ দৰে এজন মহান শিল্পীক ইমান বেয়াকৈ কোৱাটো সঁচাকৈ বহুত দুখ লাগিছে আৰু জুবিনদাৰ ভুল ক'ত জুবিনদাৰ শুদ্ধ ক'ত সেইটো মই বিচাৰ কৰিব নাযাওঁ সেইটো তেখেতৰ পাৰ্চনেল মেটাৰ হয়তো তেখেতে বহুত শিল্পীৰ লগতে কাম কৰিছে তেখেতৰ হয়তো ভুলবশতঃ মানে অলপ হ'লেও মিষ্টেক হৈছে তেখেতৰ হয়তো পিছত হয়তো মাইণ্ড কৰিব পাৰিছে কথাটো তেখেতো চিনি পাব লাগিছিল সেইটো মই নকওঁ আচলতে বহুত ব্যক্তিৰ লগত কাম কৰিছে তেখেতে সেইকাৰণে চিনি নাপাওঁটো বেছি ডাঙৰ কথা নহয় আৰু অলপমান সেই আৰু বুজি পাইছি না তো কি ক'ম আৰু সঁচাকৈ বহুত বেয়া লাগিছে জুবিন দাক ইমান বেয়াকৈ ক'ব নালাগে আচলতে আৰু জুবিন দাৰ দৰে হৈ দেখক না যোনে বেয়াকৈ কৈছে তেখেতক লৈ মোৰ প্ৰশ্ন জুবিন দাৰ দৰে হৈ দেখক আপোনালোকে বুজি পাইছি না হৈ দেখক জুবিন দাৰ দৰে জুবিন দা কেনেকুৱা ব্যক্তি একবাৰ মানে তেখেতৰ ঘৰত যাই পেলাই চাব আপোনালোকে সঁচাকৈ মই গৈছোঁ মই সেইকাৰণে মই নিজে গৈছোঁ আৰু গাইজ এইখিনিতো বহুত দুখ লাগিছে এটা কাৰণত কিয় জানে ৰাজীৱ হৰিয়াৰ দৰে এজন ব্যক্তিক ৰাজীৱ হৰিয়াৰ দৰে এজন গণশিল্পীক আমি মৃত্যুৰ পিছত জানিব লগা হৈছে মৃত্যুৰ আগত কম পৰিমাণেহে মানুহে জানিছিল তেখেতক কাৰণ নিউজ চেনেলগিলা এনে হ'লে বহুত বেছি মানে ক'বাৰ কিবা হেৰি কৰি থাকে নিউজ কৰি থাকে কিছুমান নালগিব লগাটো কথা কৈ থাকে হা কিন্তু ৰাজীৱ হৰিয়াৰ দৰে এজন মানুহক মৃত্যুৰ পিছত কিয় ভাইৰেল কৰিব লগা হ'ল নিউজ চেনেলত কিয় মৃত্যুৰ আগত তেখেতক হেৰি কৰিব সন্মান দিব নাজানিছিল কিয় এটা ইণ্টাৰভিউত দেখা পোৱা নাগৈছিল ৰাজীৱ হৰিয়াক হে তো এই কথাখিনি সকলোৱে মাইণ্ড কৰক যে ৰাজীৱ হৰিয়াক আমি কিহৰ কাৰণে মৃত্যুৰ পিছত জানিব লগা হ'ল মৃত্যুৰ আগত কিয় আমি কম বেছি পৰিমাণে হ'লেও কিয় নাজানিলোঁ তেখেতক মই বিশেষকৈ পাৰ্চনেলি কৈছোঁ মই ৰাজীৱ হৰিয়াক ইমানটো চিনি পোৱা নাছিলোঁ মৃত্যুৰ আগত গান শুনিছিলোঁ হয় কিন্তু কোন ৰাজীৱ হৰিয়া কি মানে ইমানখিনি জানা নাছিলোঁ মৃত্যুৰ পিছত দি ইমানখিনি জানিব লগা হ'ল এইটো এটা বহুত ডাঙৰ এটা কুৱেশ্যন আপোনালোকে এইটো কথা মাইণ্ড কৰিব আৰু আগলৈকে যাতে ভৱিষ্যতে এনেকুৱা নহয় মই সেইটো কাৰণে চবকে ৰিকুৱেষ্ট জনাইছোঁ আৰু চাওক শিল্পীক মৃত্যুৰ আগতে যি সন্মান দি থাকক মৃত্যুৰ পিছত সন্মান দি একো লাভ নাই মৰাৰ পিছত চাবা আহিব নেকি কোনোবাই যে মই সন্মান পাইছোঁ মই ভাইৰেল হৈছোঁ মৰাৰ পিছত কোনেও চাব নাহে মৃত্যুৰ আগতে যি সন্মান দি থাকক মৃত্যুৰ পিছত দি লাভ নাই গাইজ সেইটোৱে এনাই ভাইৰেল কৰা দি লাভ নাই এনাই TRP বাঢ়ে এনাই ভিউজ বাঢ়ে কাম নাই বুজি পাইছি না সেইটোৱে তো এই কথাখিনি মই আৱেগত কৈছোঁ যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব একদম মানে নিজৰ বুলি কাৰণ ৰাজীৱ হৰিয়াৰ দৰে এজন মানুহক চিনি নাপাওঁতো বহুত ডাঙৰ এটা কথা তেখেতে বহুত কাম কৰিছে অসমৰ কাৰণে বহুত মানে গান গাইছে আমাৰ জাতিৰ কাৰণে তেখেতক চিনি নাপাওঁতো এটা বহুত ডাঙৰ কথা আৰু জুবিন দাই এই সম্পৰ্কে কৈছে যে মই সিমান ভালকৈ চিনি নাপাওঁ জুবিন দাই চিনি পায় কিন্তু কম বেছি মানে পৰিমাণে চিনি পায় তেখেতে বহুত ডাঙৰ মানুহৰ লগত কাম কৰিছে ইমানটো মনত ৰখা সহজ বেপাৰ নহয় সহজ কথা নহয় বুজি পাইছি না ইমান কোনেও মনত ৰাখিব নোৱাৰে বুজি পাইছি না হয়তো কিবা অলপ মিষ্টেক হৈ গ'ল জুবিনদাৰ তাৰ কাৰণে ইমান ধৰি থাকিব নালাগে কাৰণ জুবিনদাৰ নিচিনা এজন ব্যক্তিক ইমানখিনি মানে টাফলি কোৱাটো সঁচাকৈ সহ্য নাই কাৰণ জুবিনদাক মই পাৰ্চনেলি বহুত ভালকৈ জানো আৰু অসমৰ ৰাইজেও ভালকৈ জানে কাৰণ কিছু মানুহে তেখেতক বেয়াকৈ কৈ আছে কিন্তু অসমৰ প্ৰায় ৰাইজৰ হৃদয়ত জুবিনদা আছে সেইটোৱে কাৰণ বহুতৰ কাৰণে জুবিনদা হিয়াৰ আমঠু কিছুমানৰ কাৰণে মদাহী হ'ব পাৰে কিছুমানৰ কাৰণে বেয়া ব্যক্তি হ'ব পাৰে আৰু তেখেতসকলে যোনে মদাহী বুলি কৈছে যোনে বেয়া ব্যক্তি বুলি কৈছে যোনে মানে বহুত কিবা কানি কৈ আছে একবাৰ ঘৰক লৈ যাই পেলাই চাব জুবিনদাক কথাটো বুজি পাইছি না আৰু তেনা যোনে কৈ আছে না মদাহী বুলি যোনে কৈ আছে না বেয়া ব্যক্তি বুলি জুবিনদাৰ ভৰি ধোৱা পানীৰো যোগ্য নহয় মই এখিনি ক'লোঁ জুবিনদাৰ ভৰি ধোৱা পানীৰো যোগ্য নহয় যোনে জুবিনদাক বেয়া ব্যক্তি বুলি কৈ আছে বুজি পাইছি এনাই মানে কাৰোবাৰ মুখত শুনি পেলাই জুবিনদাক বেয়া বুলি নকব প্লিজ ৰিকুৱেষ্ট কৰিছোঁ তেখেতৰ দৰে মানুহ এজনক মানে বেয়া কোৱাটো সহ্য নহয় একেবাৰে সহ্য নহয় সঁচাকৈ বহুত আৱেগত বহুত মানে খঙত কথাখিনি কৈ আছোঁ সঁচাকৈ সহ্য নাই তাৰমানে মই এনে ভিউজ কামাবৰ কাৰণে মই এই ভিডিঅ'টো বনোৱা নাই বুজি পাইছি না সেইটোৱে তো যদি ভিডিঅ'টো ভাল পালাক তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আপোনালোকে আৰু যদি কিবা ভিডিঅ'টো বনাওঁতে মোৰ ভুল হৈছে তেতিয়াহ'লে নিজৰ বুলি ক্ষমা কৰি দিব বহুত আৱেগ আৰু খঙত কথাখিনি কৈছোঁ কাৰণ ৰাজীৱ হৰিয়াৰ আৰু জুবিনদাৰ দৰে এজন ব্যক্তিক এনেকুৱা ট্ৰল কৰাটো মই নিবিচাৰোঁ এনেকুৱা মানে হেৰি কৰাটো নিবিচাৰোঁ ৰাজীৱ হৰিয়া বহুত ডাঙৰ এজন মানে গণশিল্পী আছিল তেখেতক মানে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ তেখেত স্বৰ্গগামী হৈছে স্বৰ্গত ভালদৰে থাকক তেখেত মই ইয়াৰ পৰাই
মানে তেখেতক প্ৰণাম জনাইছোঁ আৰু জুবিন দাক বেয়াকৈ নক'ব বেয়াকৈ কোনে থাকিব প্লিজ ৰিকুৱেষ্ট একদম ধন্যবাদ জয় অসম